মই প্ৰথমতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যিক নেতৃবৃন্দ থকা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াক মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি দ্বিতীয়টো কাৰ্যকালৰ যে মন্ত্ৰীসভা সম্প্ৰসাৰণ আৰু তাত মোৰ নাম অন্তৰ্ভুক্ত, মই সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰোঁ। মই বিধায়ক হিচাপে নিৰ্বাচন হৈছোঁ, গতিকে মন্ত্ৰিত্বটো মই ভবা নাছিলোঁ, কিন্তু আজি ৰাতিপুৱা যেতিয়া আপোনালোকৰ বিভিন্ন টিভি চেনেলৰ নামটো চৰ্চাত আহিল, বিভিন্ন মানুহ মোক ফোন কৰি যে মন্ত্ৰিত্ব পোৱাৰ কাৰণে মোক যেতিয়া অভিভাৱন দিলে, মই তেতিয়া অনুভৱ কৰিলোঁ যে মোৰ নামটো আছে নেকি চৰ্চাত। গতিকে আজি এই বিষয়টো আলোচনা, গোটেই দিনটো একটাই বিষয় আলোচনাৰ শেষ মুহূৰ্তত মই মোৰ সমষ্টিৰ পৰা বহু মানুহ আহে, আৰু যিহেতু সমষ্টিৰ মানুহখিনি ৰাতি খোৱা লোৱাৰ ব্যৱস্থা কৰিবলৈ মই নিজে বজাৰত গ'লোঁ, বজাৰতে মই এই খবৰটো পালোঁ। গতিকে যথেষ্ট আৱেগিক হৈছোঁ, আনন্দিত হৈছোঁ, আৰু লগে লগে মোৰ অনুভৱ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত কাম কৰা সৌভাগ্য যে দলে বিবেচনা কৰিলে, আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী দলে বিবেচনা কৰিলে, তাৰ কাৰণে মই অভিভূত হৈছোঁ। আৰু ঈশ্বৰৰ ওচৰত মই সেৱা জনাইছোঁ যে এই কাম মাননীয় মুখ্যমন্ত্ৰী যিধৰণে কয়, দলীয় নেতৃবৃন্দে যিধৰণে কয়, কাম কৰাৰ এটা প্ৰচেষ্টা গ্ৰহণ কৰি সংকল্প লৈ আগবঢ়াৰ কাৰণে মই চেষ্টা কৰিম বুলি সংকল্প লৈছোঁ।